আপোনাৰ বাইকৰ ইঞ্জিন অইল অলপ দিন চলোৱাৰ পিছতে ক'লা হৈ যায় নেকি? বহুতে ভাবে ইঞ্জিন অইলটো বেয়া হৈ গৈছে। কিন্তু সঁচাকৈ ইঞ্জিন অইল কিয় ক'লা হয় জানি লওঁ আহক। আচলতে ইঞ্জিন অইলৰ এটা ডাঙৰ কাম হৈছে ইঞ্জিনৰ ভিতৰত জমা হোৱা কাৰ্বন ডাষ্ট আৰু কম্বাছনৰ ফলত সৃষ্টি হোৱা লেতেৰাবোৰ ধৰি ৰখা। ইঞ্জিনটো যেতিয়া চলি থাকে তেতিয়া খিনি জ্বলি যায় আৰু তাৰ ফলত শক্তি উৎপন্ন হয়। এই প্ৰচেছটোৰ ফলত কাৰ্বন আৰু চুট উৎপন্ন হয়। ইঞ্জিনটোৱে কাৰ্বন কণাবোৰ নিজৰ লগত মিহলাই লৈ ইঞ্জিনটোৰ ভিতৰখিনি পৰিষ্কাৰ কৰি ৰাখে। সেইবাবে ইঞ্জিনৰ অইলখিনি লাহে লাহে ক'লা ৰং হ'বলৈ আৰম্ভ হয়। এইটো বহু ক্ষেত্ৰত স্বাভাৱিক। আৰু পেট্ৰল ইঞ্জিনৰ তুলনাত ডিজেল ইঞ্জিনৰ ইঞ্জিন অইলখিনি বেছি সোনকালে ক'লা হয়। কিন্তু যদি এই ইঞ্জিন অইলখিনি বেছি ক'লা হৈ যায় তেনেহ'লে আপুনি বুজিব যে ইঞ্জিন অইলখিনি বেয়া হৈছে আৰু চেঞ্জ কৰিবলগীয়া সময় হৈছে। তাৰ উপৰিও ইঞ্জিন অভাৰহিটিং, এয়াৰ ফিল্টাৰ বেয়া হোৱাৰ ফলত বা কেতিয়াবা ইঞ্জিন অইলখিনি বেছি সোনকালে ক'লা হৈ যায়। কিন্তু মনত ৰাখিব, ইঞ্জিন অইল ক'লা হোৱা মানে এইটো নহয় যে ইঞ্জিন অইলখিনি বেয়া হৈছে। ইয়াৰ মানে এইটোৱে হয় যে ইঞ্জিন অইলখিনি ভালদৰে কাম কৰি আছে আৰু ইঞ্জিনৰ ভিতৰ ভাগখিনি ভালদৰে পৰিষ্কাৰ কৰি ৰাখিছে। তাৰ উপৰিও ইঞ্জিন অইলটো সময়মতে চেঞ্জ কৰি থকাটো বা যিমান ইণ্টাৰভেলত চেঞ্জ কৰিব লাগে সিমান সময়ত চেঞ্জ কৰি থাকিলে অতি প্ৰয়োজনীয় হয় ইঞ্জিনটোৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক।